আমি এইবাৰ প্ৰথমবাৰৰ বাবে আমি উছু চেম্পিয়নশ্বিপ সদৌ কাৰ্বি আংলং বোকাজানত পাতিবলৈ লৈছোঁ কাৰণ আমি মানে প্ৰত্যেক বছৰে বেলেগ বেলেগ ঠাইত আমি অনুষ্ঠান পাতি আহি আছোঁ। আমি 2011 চনৰ পৰা আমি উছু কাৰ্বি আংলঙত জন্ম দিছোঁ। তাৰ পাছত আমি প্ৰত্যেক বছৰে বেলেগ বেলেগ ঠাইত আমি অনুষ্ঠান পাতি আহি আছোঁ। এই বছৰ আমি মোৰ সহপাঠী আছিলে, তেখেতে মোক অনুৰোধ কৰিছিলে যে ইয়াতে এই বছৰ বোকাজানতে পাতিম বুলি। তেতিয়া মই কথাষাৰ তেখেতে কোৱাৰ তাৰ দুদিন পাছত তেখেত ঢুকাই গ'ল। সেইটো কাৰণে আমি বহুত আফচোচ কৰি আছিলোঁ আৰু এতিয়া আমি ইয়াত পাতিবলৈ পাই মোৰ বিশেষ বহুত ভাল লাগিছে আৰু লগতে ইয়াত যিটো সা সুবিধা থাকিব লাগিছিলে তেনেকুৱা আমি পোৱা নাই প্ৰথমবাৰৰ কাৰণে পাতাৰ কাৰণে। গতিকে ভৱিষ্যতে যদি অন্য বেলেগ বছৰত যদি পাতোঁ তেতিয়া আমাৰ ইয়াৰ মানুহবিলাকে বৰ্তমানলৈকে আমাৰ যি উছু মানে মিলিটাৰী, চু মানে আৰ্টছ, মিলিটাৰী আৰ্টছ বুলি কয় উছু। ই এটা আমাৰ প্ৰায়ৰিটি গেমছৰ আণ্ডাৰত পৰে। প্ৰায়ৰিটি ক'লে আমি যেনেকৈ হকী খেল, ক্ৰিকেট খেল, ঠিক তেনেকুৱা ধৰণে আমি সদায় প্ৰত্যেক বছৰে মানে ইণ্টাৰনেশ্যনেল এৱাৰ্ড আমাৰ উছুৰ প্লেয়াৰবিলাকে লৈ আনে। আমাৰ বৰ্তমানলৈকে 6জন অৰ্জুনা এৱাৰ্ড পাইছে। গতিকে আমাৰ এই প্ৰায়ৰিটি গেমছটোত যদি চৰকাৰে ভালকৈ চায় তেতিয়াহ'লে আমি আৰু আগবাঢ়ি লৈ যাব পাৰিলোঁ হয়। আজি 80মান হ'ব, পাৰ্টিচিপেণ্টছ হ'ব, ল'ৰা ছোৱালী গোটেই। আমাৰ ইয়াত বৰ্তমান 7টা ইউনিটে মানে অংশগ্ৰহণ কৰিছে। ইয়াৰে ডকমকা, পাৰখোৱা, ফালে বোকাজান, শান্তিপুৰ, ডিফু আৰু মাঞ্জা, ঠিক তেনেকৈ আমাৰ 7টা ইউনিটে অংশগ্ৰহণ কৰিছে। ধন্যবাদ। কাৰ্বি আংলং জিলাৰ 2025 চনৰ উছু প্ৰতিযোগিতাখনি বোকাজান উছু ইউনিটে ইয়াত অনুষ্ঠিত কৰিছে। তেখেতসকলৰ পৰা আমি জানিব পৰা মতে আমাক যেনেধৰণে আমাৰ বোকাজানবাসী ৰাইজে সহায় সহযোগিতা কৰিব লাগিছিলে বা এটা ইনডোৰ হলৰ ক্ষেত্ৰত বা খেলুৱৈ থকা ক্ষেত্ৰত, ঠিক তেনেধৰণৰ বৰ বিশেষ আমি সুবিধা পোৱা নাই। কাৰণ মই কিমান কি সুবিধা পাইছে নাজানো, কাৰণ মই অসম উছু সন্থাৰ ফালৰ পৰা মই অবজাৰ্ভাৰ হিচাপেহে মই এই কথাষাৰ কৈছোঁ। কাৰণ যেনেধৰণে আমাৰ ইয়াত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব লাগিছিলে, ঠিক তেনেধৰণে মানে অনুষ্ঠিত কৰিব পৰা নাই। মানে যিখিনি ধৰক সা সুবিধাৰ পৰা আদি কৰি খেলুৱৈ থকা খোৱাৰ পৰা আদি কৰি ইয়াত অলপ অসুবিধা হৈছে। তো মই চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ যাতে বোকাজানৰ নিচিনা এটা অঞ্চলত, এনেকুৱা এটা ভিতৰুৱা অঞ্চলত আমাৰ বহুত প্ৰতিভা থকা খেলুৱৈ আছে। তেখেতসকলক যদি আগুৱাই নিবলৈ আমাৰ প্ৰশিক্ষকসকলে বহুত চেষ্টা কৰিছে, কষ্ট কৰিছে, লগতে যদি চৰকাৰেও অলপ সহায় সহযোগিতা আগবঢ়াই দিয়ে, নিশ্চয় আমাৰ এই বোকাজান অঞ্চলৰ পৰা এদিন সুদক্ষ খেলুৱৈ, ভাল খেলুৱৈ মানে ইয়াত সৃষ্টি হ'ব। আৰু ইয়াত বিশেষকৈ কাৰ্বি আংলং জিলা উছু সন্থাটিক আগুৱাই নিয়াত আমাৰ কাৰ্বি আংলং জিলা উছু সন্থাৰ মাননীয় সাধাৰণ সম্পাদক মহোদয় আছে ঘন টেৰাংদেক, তেখেতকো দুআষাৰ তেখেতে